আৰু এনেধৰণে ৰজা পৃথুৱে পুত্ৰসকলৰ আগত প্ৰজাসকলৰ আগত অৱগত কৰিছে যে পিণ্ডদানৰ বিষয়ে বিভিন্ন শাস্ত্ৰই যিয়ে মত প্ৰকাশ নকৰক কিয়, আমি যিমানেই পিণ্ডৰ বিষয়ে বিভিন্ন গ্ৰন্থৰ পৰা যিয়ে জ্ঞান লাভ নকৰোঁ কিয়, কিন্তু ৰজা পৃথু যিহেতু ভগৱন্তৰ অৱতাৰ ২৪ অৱতাৰৰ এক অৱতাৰ, আৰু সেই পৃথু ৰূপত ভগৱন্ত পুৰুষে নিজে অৱতাৰ ধাৰণ কৰি নিজে নিজক ঈশ্বৰ বুলি চিনাকি প্ৰদান নকৰি তেওঁ পৰমাত্মা ঈশ্বৰক চিন্তা কৰি জীৱন আগবঢ়াই নিয়া সেই কৰ্ম ধৰ্মৰ নামেই যে পুত্ৰসকলে কৰা পিতৃৰ অৰ্থে পিণ্ডদান, এই পৰম সত্যটো বেদে প্ৰকাশ কৰিছে বুলি সুন্দৰভাৱে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে ৪ৰ্থ স্কন্ধত পৃথুৰ দ্বাৰা প্ৰজাৰ অনুশাসন এই ব্যৱস্থাত পদবন্ধে প্ৰকাশ কৰিছে। তাৰ পাছতে দেৱ পিতৃ ঋষিগণৰ প্ৰতি উপদেশ প্ৰদান কৰিছে যে সেই দেৱসকল, সেই পিতৃ ঋষিগণ তোমালোকে শুনাচোন, ওৰা ইটো মহাধৰ্মৰ মহিমা বিপৰীত, একেবাৰে হুৱে তিনিজন শুদ্ধ চিত্ত, ও জীৱা কহে জীৱা শুনে, জীৱাই আনন্দিত, তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত, ওৰামে যদি বোলা নুহিতো শাস্ত্ৰৰ সন্মত, বেনৰ কালত কিয় নাছিল মত, নকৰিলে কৰ্ম ঈশ্বৰত সমৰ্পণ, নভজিলে বেন বিনে দেৱ নাৰায়ণ, হে দেৱ, হে পিতৃ, হে ঋষি সমস্ত, যদি তোমালোকে ভাবিছা আমি কোৱা এই কথাটো অসত্য বুলি, অশুদ্ধ বুলি, তেতিয়াহ'লে এবাৰ অকণমান ভাবাচোন যে আমাক তোমালোকে ৰজা হিচাপে নিৰ্বাচন কৰাৰ আগত এই সংসাৰত তোমালোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিছিল, তোমালোকক শাসনেৰে বান্ধি পেলাইছিল, সেইজনৰ নাম আছিল বেন। এতিয়া বেনৰ দিনত বেন ৰজা হৈ থাকোঁতে এই সংসাৰত কিয় আকাল অনাবৃষ্টি দুৰ্ভিক্ষ হ'ব লগা হৈছিল? কাৰণ এটাই, নকৰিলে কৰ্ম ঈশ্বৰত সমৰ্পণ। ৰজায়ো কোনোদিনেই কোনো এটা কৰ্ম ঈশ্বৰত অৰ্পণ নকৰিলে, আৰু প্ৰজাবৃন্দকো ঈশ্বৰৰ বিষয়ে কোনো জ্ঞান ৰজাই প্ৰদান কৰা নাছিল। বিপৰীতে প্ৰদান কৰিছিল এই জ্ঞান যে বেনে প্ৰকাশ কৰিছিল, ময়ে ঈশ্বৰ, মোকেই তোমালোকে ভজনা কৰা, মোক ভজিলেই তোমালোকৰ মনৰ কামনা পূৰণ হ'ব। গতিকে মিথ্যাচাৰ ৰজা বেনে প্ৰজাৰ ওপৰত প্ৰচাৰ কৰিছিল, আৰু সেইকাৰণেই সেই সময়খিনিত এনেকুৱা অথন্তৰ হ'ব লগা হৈছিল। ভজিব লাগিছিল ঈশ্বৰক, কিন্তু প্ৰজাবৃন্দই ৰজাৰ ভয়ত নভজিলে বেন বিনে দেৱনাৰায়ণ। ৰজাৰ ভয়ত থৰহৰি কম্পমান হৈ প্ৰজাবৃন্দই ৰজাৰ বাহিৰে বেলেগৰ কথা সৰ্বতো প্ৰকাৰে সমস্ত জনাৰে মংগলৰো মংগল সাধনকৰ্তা কেৱল ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণৰ চিন্তাৰ বিপৰীতে
কেৱল বেনৰ কথাহে প্ৰজাবিন্দই চিন্তা কৰিছিল। আৰু সেইকাৰণে হয়তো সেই সময়ত এনেকুৱা আকাল অনাবৃষ্টি দুৰ্ভিক্ষ হ'ব লগা হৈছিল। হে দেৱ, হে পিতৃ, হে ঋষি সমস্ত, তোমালোকে অকণমান চিন্তা কৰা যে সৰ্বকালে জানো ৰাজা ঈশ্বৰ লোকৰ, নৃপতিত পৰে নাহি শাস্তা স্বতন্ত্ৰ, বেন নৃপতিৰ ইটো সন্মত পূৰ্বৰ, এবে কেন ভিন্ন শাস্তা দেখুৱা লোকৰ। যে প্ৰত্যেক মুহূৰ্ততে মংগলৰো মংগল সাধন কৰিব পৰা এজনেই আছে, সেইজন হ'ল ঈশ্বৰ কৃষ্ণদেৱ নাৰায়ণ। কিন্তু সেই পৰম সত্য বস্তুক এবাৰো চিন্তা নকৰি কেৱল বেনৰ ভয়ত, ৰজাৰ ভয়ত, ৰজাই যি কৈছে তাকে পালন কৰিবলৈ প্ৰজাবিন্দয়ো উঠি পৰি লগাৰ বাবে এই ধৰাধামত এনেকৈ বসুমতীৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ হৈ গৈছিল। বসুমতীয়ে সেই পাপ সহ্য কৰি থাকিব লগা হৈছিল। গতিকে সেই প্ৰজাবিন্দ তোমালোকে শুনা, ৰাম বেন নৃপতিৰ ইটো সন্মত পূৰ্বৰ, এবে কেন ভিন্ন শাস্তা দেখুৱা লোকৰ। ৰজা বেনে এইখিনি কৰিবলৈ কৈছিল তোমালোকক, কিন্তু মই তোমালোকক বেলেগ কৰিবলৈ কৈছোঁ। তোমালোকৰ হয়তো মনত অকণমান খেলি মেলি আহিছে, উগুল থুগুল ভাৱনা হৈছে। বেনে এনেকুৱা কৰিবলৈ কৈছিল, আকৌ তুমি দেখোন এনেকুৱাহে কৰিবলৈ কৈছা। প্ৰকৃততেনো সঁচা কোনটো? এনেকুৱা হয়তো উগুল থুগুল ভাৱনা তোমালোকৰ বৰ্তমান হৈছে। গতিকে তোমালোকে শুনাচোন, হে ৰামেই হাৰৰ উত্তৰ তেবে শুনা সৰ্বলোক, চিত্ত স্থিৰ কৰি পাছে মনে গুণিয়োক। যদি নুহি কন্ত হৰি ত্ৰলৈক ঈশ্বৰ, তেবে কেনে বিচিত্ৰ প্ৰপঞ্চ সংসাৰৰ। ও ৰাম কতু মহা ভোগী স্বৰ্গ ভোগ সুখে বনচৈ, কেহু মহা দৰিদ্ৰে নৰকে মাত্ৰ বনচৈ, কাৰো দিব্য শৰীৰ সুন্দৰ নিৰূপম, কেহু মহাপুৰুষ গন্ধৰ্ব ৰাজা সম। ইয়াৰ উত্তৰটো তোমালোকৰ আগত আমি অৱগত কৰোঁ, শুনাচোন। চিত্ত স্থিৰ কৰি পাছে মনে গুণিয়োক। মই তোমালোকক এতিয়া ক'ম, তোমালোকে চিত্ত স্থিৰ কৰি কায় বাক্য মন এক কৰি কথাখিনি অকণমান ভাবিবা, ভাবি লৈ বিচাৰ বিশ্লেষণ কৰিবা, হৃদয়ংগম কৰিবা, অনুধাৱন কৰিবলৈ চেষ্টা কৰিবা যে যদি নুহি কন্ত হৰি ত্ৰলৈক ঈশ্বৰ, যদি ঈশ্বৰ সৰ্বশক্তিমান নহয়, যদি ঈশ্বৰ সমস্তৰে গৰাকী নহয়, সৃষ্টি স্থিতি প্ৰলয়ৰ যদি গৰাকী ঈশ্বৰ নহয়, তেতিয়াহ'লে তেবে কেনে বিচিত্ৰ প্ৰপঞ্চ সংসাৰ, তেতিয়াহ'লে এই সংসাৰ বিচিত্ৰময় কিয়? অৰ্থাৎ কতো মহাভোগী, কোনোৱে মহান ভোগ কৰিছে, স্বৰ্গ ভোগ কৰিছে, সুখে বঞ্চই সুখেৰে এই সংসাৰত জীৱন ধাৰণ কৰিছে।
কিন্তু বিপৰীতে কোনোৱে কেহু মহা দৰিদ্ৰে নৰক মাত্ৰ বঞ্চয়। তো কোনো মহা দৰিদ্ৰ হৈছে, নৰকত বাস কৰিব লগা হৈছে। কাৰো দিব্য শৰীৰ, কোনোজনক দেখিবলৈ বৰ ধুনীয়া, শৰীৰটো সুন্দৰ নিৰূপম, কোনোজন মহাপুৰুষ, কোনোজন গন্ধৰ্ব, কোনোজন ৰজাৰ দৰে মহাভোগত এই সংসাৰত নিজকে পৰিচয় দাঙি ধৰিছে। এতিয়া বৰ্তমান প্ৰকৃতিৰ মহাপ্ৰলয়, 3 মহলীয়া 4 মহলীয়া বিল্ডিঙৰ গৰাকী, 2 লাখ 1.5 লাখ টকা দৰমহা পোৱা সেই ব্যক্তিজনো বৰ্তমান এখন তিৰপালৰ তলত 4 লেনযুক্ত ৰাস্তাৰ মাজত, ডিভাইডাৰৰ মাজত এবটল আধা লিটাৰ পানীৰ বাবে এজনৰ ওচৰত হাত পাতিব লগা অৱস্থা হৈছে। যদি সমস্ত যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ, ঈশ্বৰে যি কৰে সেয়াই হ'ল সত্য, আৰু সেই সত্যটো আমি মানি ল'বই লাগিব। এই কথাটোকে পৃথুৱে প্ৰজাসকলৰ আগত অৱগত কৰিছে যে যদি এইটো নহয় তেতিয়াহ'লে তোমালোকেনো কাৰ কথা ভাবা বা কাৰ কথা ভাবিম বুলি ভাবিছা। এই বিষয়ে অৱগত কৰিছে যে ঈশ্বৰেই হ'ল সমস্তৰে গৰাকী, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। তেওঁৰ দ্বাৰাই এই সমস্ত, বোলে গোবিন্দ 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 মুৰাৰী ৰাম মুৰাৰী, যে সেইজন ৰাম মুৰাৰী অশুভ শক্তি মূৰ দৈত্যক নিধন কৰাৰ বাবে ভক্তৰ পৰা নাম লাভ কৰিছিল মুৰাৰী, আৰু সেইজনেই হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, সেইজনেই হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী। হয়, অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডত জীৱক সৃষ্টি কৰাৰ দায়িত্ব লাভ কৰা প্ৰজাপতি ব্ৰহ্মা অনন্ত কোটিজন আছে, আৰু সেই প্ৰজাক পালন কৰিবৰ বাবে বিষ্ণু অনন্ত কোটিজন আছে, সংহাৰ কৰিবৰ বাবে অনন্ত কোটিজন শিৱতত্ত্ব আছে। কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডক পালন কৰিবৰ বাবে, সৃজন কৰিবৰ বাবে, সংহাৰ কৰিবৰ বাবে ঈশ্বৰ আছে কিন্তু এজন, মাত্ৰ এজন। বাকী কিন্তু অনন্ত কোটিজন আছে। অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটিজন ব্ৰহ্মা আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটিজন বিষ্ণু আছে, অনন্ত কোটিজন শিৱ আছে, কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডক সৃষ্টি কৰা এজনেই গৰাকী, সেইজনেই হ'ল হৰিৰূপত ঈশ্বৰ কৃষ্ণ ভগৱান বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে সেইজনকে আমি সমস্ত জনাই চিন্তা কৰিব লাগে, ভাবিব লাগে। এইটোৱে হ'ল ৰজা হিচাপে তোমালোকক দিব লগা মোৰ দায়িত্ব, উপদেশ, কৰ্ম আৰু ধৰ্ম। হে ৰামে ইটো চিত্ৰ সৃষ্টি ছয়, ঈশ্বৰ নিৰ্মাণ, সৰ্ববাদী সিদ্ধচাৰী বেদত প্ৰমাণ। ও ৰাম আৰু শুনিও কমহা মহন্ত সন্মত, যিটো আৰাধয় পতিত্ৰলৈকনাথত, স্বয়ম্ভুৱ মনুতানে পুত্ৰ প্ৰিয় ব্ৰত, অধুবৰ জনক সৰ্বসাধুৰ সন্মত, মহাভাগৱত ধ্ৰুৱ ৰাজাৰ নন্দন, পঞ্চবৰিষতে জাত তুষ্ট নাৰায়ণ। ও ৰাম মোৰ পিতামহ যিটো অংগ মহাৰাজ, ব্ৰহ্মাহৰ আদিয়ানো দেৱতা সমাজ, বলি প্ৰহ্লাদক আদিয়ানো নানা দৈত্য, নভজে ঈশ্বৰ সেন নাহি কেহু কৈত, আনুজত চৰাচৰ গন্ধৰ্ব কি
নৰ এসমবাৰু মতে হৰি আচন্ত ঈশ্বৰ তেন্তে কৰ্ম ফলদাতা সবে জগতৰ তেহে অন্তৰ্যামী দেৱ সমস্তে জীৱৰ। হে দেৱ, হে পিতৃ, হে ঋষি সমস্ত, হে প্ৰজাবৃন্দ, সকলোৱেতো শাস্ত্ৰসন্মতে এই কথাটোকে স্বীকাৰ কৰিছে যে স্বয়ম্ভুৱ মনু, প্ৰিয়ব্ৰত, ধ্ৰুৱ, যিজনক মহাভাগৱত বুলি কোৱা হৈছে, এই সমস্তজনা আৰু লগতে ব্ৰহ্মা, হৰ, দেৱতা সমাজ, বলি, প্ৰহ্লাদ আদি দৈত্যসকলেও কোনেও এক ঈশ্বৰক নভজা নাই বুলি কোনেওতো অস্বীকাৰ কৰা নাই। প্ৰত্যেকেই এজনেই ঈশ্বৰ বুলি শাস্ত্ৰসন্মতে স্বীকাৰ কৰিছে আৰু উপদেশ প্ৰদান কৰি গৈছে। আনো যত চৰাচৰ গন্ধৰ্ব কিন্নৰ, এনেকৈ স্বৰ যুগ অচৰ সমান চৰাচৰ, এই ব্ৰহ্মাণ্ডত গন্ধৰ্ব কিন্নৰ সমস্তৰে এসমবাৰু মতে হৰি আচন্ত ঈশ্বৰ, এওঁলোকৰ মতেওতো ঈশ্বৰ আছে, ঈশ্বৰ এজনেই। তেন্তে কৰ্ম ফলদাতা হবে জগতৰ, তেহে অন্তৰ্যামী দেৱ সমস্তে জীৱৰ। তেওঁৱেই হ'ল সমস্ত কৰ্মৰ ফল দিওঁতা ফলদাতা, তেওঁৱেই হ'ল অন্তৰ্যামী দেৱৰো দেৱ, তেওঁৱেই হ'ল সমস্ত জীৱৰ গৰাকী কৃষ্ণস্তু ভগৱান স্বয়ং। শাস্ত্ৰই সিদ্ধান্ত দিছে আৰু এই সাধু সমস্তই সিদ্ধান্ত দিছে আৰু এই মহন্তসকলেও বৈষ্ণৱসকলেও সুন্দৰভাৱে মানি লৈছে যে ঈশ্বৰ আছে এজনেই, যাৰ দ্বাৰা সৃষ্টি হৈছে, যাৰ দ্বাৰা পালন হৈছে, যাৰ দ্বাৰা সংহাৰ হৈ আছে। সুন্দৰভাৱে এটি নিয়মত এই সংসাৰ বৰ্তি আছে। তেনে ক্ষেত্ৰত বেন ৰজাই মানি নলৈছিল আৰু সেইকাৰণে আজি আমি ক'বলৈ বিচৰা কথাখিনি তোমালোকে শুনাৰ লগে লগে হয়তো কিবা আচহুৱা যেন অনুভৱ হৈছে। গতিকে তোমালোকে এইখিনি আচহুৱা যেন অনুভৱ নকৰিবা। এয়া হ'ল সত্য শুদ্ধ শাস্ত্ৰসন্মতে দিয়া উপদেশ। আমি ৰজা হিচাপে তোমালোকৰ আগত অৱগত কৰিব লাগে বুলি ভাবি আমি ৰজা হোৱাৰ প্ৰাক্ষণত তোমালোকৰ আগত এই পৰম সত্য বস্তু অৱগত কৰা হৈছে যে ইটো মহাধৰ্মৰ মহিমা বিপৰীত, একেবাৰে হুৱে তিনিজন শুদ্ধ চিত, জীৱা কহে জীৱা শুনে জীৱা আনন্দিত, তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত। ভাগৱত মহাধৰ্মৰ বাহিৰে, কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাহিৰে এনে কোনো ধৰ্ম নাই যে যি ধৰ্মত কীৰ্তন কৰাজনে যিমান পুণ্যৰ গৰাকী হয়, শ্ৰৱণ কৰাজনো যে সমানে পুণ্যৰ গৰাকী হ'ব পাৰে। আৰু লগে লগে এই শ্ৰৱণ কীৰ্তন মহাফলৰ জৰিয়তে এই ব্যৱস্থাটো যদি আমি অন্যৰ আগত কোনো এজনে প্ৰকাশ কৰেগৈ পুনৰ এই কথাখিনি, তেওঁ যিমান আনন্দ বা পুণ্যৰ গৰাকী হয়, সেই ব্যৱস্থাটো আছে কেৱল কৃপালু গুৰুজনাই দিয়া সিদ্ধান্ত মৰ্মে কেৱল ভাগৱত ধৰ্মৰ মাজত। বাকী পৃথিৱীত এনে কোনো ধৰ্ম নাই যে সমস্তজনে সমান পুণ্যৰ গৰাকী হ'ব পাৰে। যদি যজ্ঞ কৰা যায়, যিজনে যজ্ঞ কৰিব কৰাজনে মাত্ৰ এমুঠিমান সোণ ৰূপ লাভ কৰিব পাৰে, কিন্তু যাৰ উদ্দেশ্যে যজ্ঞভাগ কৰা যায় সেইজনৰহে সেই উদ্দেশ্যটো সফল হয়। আগৰ দিনত তেনেকৈ কৰ্ম আছিল ধৰ্ম বুলি, যে কোনো ৰজাই যজ্ঞ কৰিছিল, উদ্দেশ্য হ'ল পুত্ৰ কামনা। ঋষিমুনিসকলে পুৰোহিত হিচাপে যজ্ঞত অংশগ্ৰহণ কৰে, কিন্তু ঋষিমুনিসকলে পুত্ৰ লাভ নকৰে, তেওঁলোকে মাত্ৰ ৰজাৰ পৰা সোণ ৰূপ ধন সোণ আদিবিলাকহে লাভ কৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে যে ভাগৱত ধৰ্ম যদি আশ্ৰয় কৰিব পৰা যায়, তেতিয়াহ'লে সোণে ধনে মানে সমস্তজনে সমান পুণ্যৰ গৰাকী হৈ যাব পাৰে। এতিয়া আজি আমি সৌভাগ্যবশত পবিত্ৰ বাপজনাৰ আমন্ত্ৰণ ক্ৰমে কৃপাবশত আমি আপোনাসৱ মহামহন্তৰ আজ্ঞা অনুসাৰে এই আসনত আসনাধিষ্ঠ হৈ ভাগৱত ধৰ্ম পালন কৰিবলৈ আগবাঢ়োঁতে, কীৰ্তন কৰোঁতে ভাগৱতে সিদ্ধান্ত দিয়া মৰ্মে আমি যিমান পুণ্যৰ গৰাকী হ'লোঁ, আপোনালোকে শ্ৰৱণ কৰাৰ লগে লগে সমান পুণ্য আমি ইয়াত যে উপস্থিত হৈ কীৰ্তন কৰাৰ লগে লগে যি পুণ্য আপোনাসৱে ইয়াত বহি থাকিও বা
ৰাস্তাৰ কাষত থিয় হৈ থাকিও শ্ৰৱণ কৰাৰ লগে লগে আমি সকলোৱে সমান পুণ্যগৰাকী হ'ব পাৰিছোঁ। এয়া ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। গতিকে ভাগৱত ধৰ্ম কবি সিদ্ধৰ দ্বাৰা নেমি ৰজাৰ আগত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে যে ভাগৱত ধৰ্মৰ ৰাজন সেয়া যে পৰম ভকতে নিতে জাক কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। যে সেই ৰাজন এজন পৰম ভকতে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক দিনাই যিটো ভাৱনা লৈ এই সংসাৰত নিজৰ উপস্থিতিৰ উমান দিব বিচাৰে, সেই কৰ্ম ধৰ্মৰ নামেই হ'ল ভাগৱত ধৰ্ম। তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। আৰু ভাগৱত ধৰ্মৰ আৰ্হি প্ৰণালীৰ বিষয়ে খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে যে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকে সে বোলয় ধৰ্ম মহাভাগৱত। এতিয়া আজি পবিত্ৰ সেৱকী পবিত্ৰ বাপজনাই যি সন্তানৰ পিতৃ হৈছে, সেই সন্তানটিৰ জাতকৰ্মৰ বাবে আপোনাসৱ সমস্তকে আবাহন কৰি আনি গৃহৰ মধ্যে মৈত্ৰৰ দ্বিতীয় বৈকুণ্ঠ ধামলৈ উপনীত কৰি আপোনাসৱৰ পদ্মমুখখন্তে হস্ত পদ্মখন্তে চৰণ পদ্ম কমলত তেৰা সমস্তই সুন্দৰভাৱে সেৱা নিবেদন কৰি আপোনাসৱৰ দ্বাৰাই বৈকুণ্ঠ নিৰ্মাণ কৰি আপোনাসৱৰ মুখ পদ্মখন্তে মংগলৰো মংগল সুমংগল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম আশ্ৰয় কৰি শাস্ত্ৰসন্মতে মহাভাগৱত ধৰ্ম আশ্ৰয় কৰিছে। যে তপ জপ তীৰ্থ ব্ৰত এই সমস্তখিনি ইমান দিনে তেওঁ যি সাধনা কৰিছে, তেওঁ যি কৰ্ম কৰিছে, সেই কৰ্মত যি উপাৰ্জন কৰিছে, সেই উপাৰ্জনৰ এক অংশ আজি সমস্ত ভকতৰ চৰণত অৰ্পণ কৰিছে। সমস্ত ভকতক তেওঁ অৰ্পণ কৰিছে শুদ্ধ মনেৰে। উদ্দেশ্য কি? তেওঁ সন্তান এটি এই সংসাৰলৈ আহিছে আৰু এই সন্তানটিও যাতে ডাঙৰ হৈ সমাজৰ এটি পথ প্ৰদৰ্শক হিচাপে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি ভকত সমস্তয়ো বা সুধীবৃন্দই আমি আশীষ প্ৰদান কৰিব লাগিব। এয়াই হ'ল ভকতৰ কৰ্ম আৰু এয়াই হ'ল ভাগৱত ধৰ্ম। যে সুন্দৰভাৱে সেৱকী বাপজনাই যিটো নিয়ম পালন কৰিছে, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, আমি প্ৰত্যেকেই নিয়ম পালন কৰোঁ। এয়া হ'ল মহাভাগৱত ধৰ্ম। কিন্তু হ'ব লাগিব এয়া শুদ্ধভাৱে। যদি কেনেবাকৈ আজি এই অনুষ্ঠানভাগী কৰাৰ পাছত ৰাতিলৈ যদি সৌহিত তেওঁ বান্ধৱ কেইজনমান অহাৰ পাছত ৰাতিলৈ যদি আকৌ পুনৰ এটি অন্য জীৱৰ মৃত্যু হয়, তেতিয়াহ'লে আজি দিনত কৰা কৰ্মভাগীৰ কোনো ফল নাথাকিব। কিন্তু সাম্প্ৰতিক সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ অনুষ্ঠানভাগীৰ বাহিৰে যিমান অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকত প্ৰায় দেখিবলৈ পোৱা যায় এটি কথা, হয়তো আমাৰ অনুষ্ঠান ভাগতো থাকিবও পাৰে, সেইটো আমি দি ক'ব নোৱাৰোঁ। তথাপিতো আমি সাম্প্ৰতিক সময়ত এখন ছবি দেখিবলৈ পোৱা যায় যে মেডিকেলত যেতিয়া আমাৰ কোনো এজন যুৱ বন্ধুৰ এটি সন্তান জন্ম হয়, সেই সন্তানটি জন্ম হোৱাৰ লগে লগে আনন্দত উৎফুল্লিত হৈ আমি পিতৃ হিচাপে কেইজনমান বন্ধুক আমি আনন্দত আত্মহাৰা হৈ উপহাৰ হিচাপে আগবঢ়াই দিওঁ মদৰ বটলটোৰ দামটো। কিন্তু বাস্তৱসন্মত এখন ছবি আমি প্ৰত্যেকেই দেখা পাইছোঁ। কিন্তু ভাগৱতে আমাক ধৰ্ম হিচাপে কোনটো কৰ্মক চিনাকি কৰি দিছে, আৰু আপুনি আমি বাস্তৱসন্মত পৃথিৱীখনত গৃহস্থী ধৰ্ম আশ্ৰয় কৰি আমি ভাগৱত ধৰ্ম বুলি বুজি লৈ কোনটো কৰ্ম আশ্ৰয় কৰি আছোঁ, এইখিনি জ্ঞান সুন্দৰভাৱে ভাগৱতৰ আজি পদবন্ধে আমাক উপদেশ ৰূপত প্ৰদান কৰিলে।